Hello everyone, আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু মই বৰ্তমান ওলাইছো আৰু যেহেতু এতিয়া 9 month মানে চলি আছে প্ৰেগন্যান্সি গতিকে আজি যেটো লাষ্ট চেকআপ আছে গতিকে লাষ্ট চেকআপ কৰিবৰ কাৰণে ওলাইছো আৰু কি হয় সকলোখিনি দেখাম ভিডিঅ'ৰ লগত জড়িত হৈ থাকিব যেটো ডাক্তৰৰ লগত সকলোখিনি লৈ লোৱা হৈছে কি হয় সকলোখিনি দেখাম গতিকে ভিডিঅ'ৰ লগত জড়িত হৈ থাকিব আৰু এইফালে আসলতে আমি আহি পালোহি ডাক্তৰৰ ঘৰ যেহেতু নাম লিখাই থোৱা আছে গতিকে নাম মতানে সেইকাৰণে আমি বাহিৰত বহি আছো আৰু এইফালে মানুহজন মই ধুনীয়াকৈ বহি আছো যেতিয়া মানে তেতিয়া ভিতৰলৈ যাম আৰু এইফালে মানুহজন কিবা চিন্তাত নপৰা মগ্ন হৈ আছে আৰু এবাৰ দেখাই দিও চাওক কিমানখিনি মানুহ মানে আছে আৰু এইটো পৰিৱেশটো আপোনাক হয়তো গোলাঘাটবাসীয়ে চিনি পাইছে যেহেতু মই ডাক্তৰৰ কাক দেখাইছো এবাৰ দেখাই দিছো বাৰু আপোনাক এয়া হৈছে জয়েন চেম্বাৰ আৰু আসলতে এই 9 মাহে মই ডক্টৰ জ্যোতিষ্ময় ছাৰকে মানে দেখাই আছিল আৰু যেহেতু আল্ট্ৰাসাউণ্ড কৰা হৈ গ'ল যেটো এবাৰ লাষ্ট হয় গতিকে 9 মাহৰ যে লাষ্ট গতিকে আল্ট্ৰাসাউণ্ড কৰা হৈ আল্ট্ৰাসাউণ্ডৰ ৰিপৰ্টটো দিবৰ কাৰণে বহি আছে আধা ঘণ্টা সময় তাৰপিছত যেটো ছাৰক লগ কৰিব লাগিব এফালে মানে গধূলিও সময় হৈছে আৰু কিন্তু বহি আমনি লাগিছে কি কৰিম আৰু গতিকে অকমান ভিডিঅ' কৰি ৰাখিছো এনেকে মানে শেষৰ পৰ্যায়ত আমনি লাগিছে ন যেটো সোনকালেও যোৱা হৈছে ঘৰৰ পৰা গতিকে এয়া বহি আছো আৰু এনেকুৱা অৱস্থাত মানে বহি আৰু কিমান কষ্টকৰ আপোনাৰ সকলোৱে গম পাইছে যি কি নহওক ইয়া দেখিছেনে একদম মানে 5:15 হ'ল সময় বহি আছো ধৰিবা মানে বহি আমনি লাগি গৈছে আৰু যেহেতু মানে আল্ট্ৰাসাউণ্ড ৰিপৰ্টটো দিয়া নাই এতিয়ালৈকে আৰু ছাৰক দেখুৱাই মেলি আসলতে ঘৰ আহি পাওঁতে প্ৰায় 7টা বাজি গ'ল কিন্তু সকলোখিনি ঠিকে আছে বাৰু ছাৰক যেটো সকলো সোধা হৈ গ'ল গতিকে ডেট কেতিয়া আছে হেয়া দেখাম বাৰু 19 তাৰিখে ডেট আছে আৰু এইফালে দেখিছেনে ঘৰ আহি পোৱাৰ পিছত আসলতে এটা পাৰ্সেল আহিলে আৰু মানুহজনে পাৰ্সেলটো আনবক্সিং কৰিব কাৰণে ৰেডি কি হয় কোন দেখাম বাৰু ভিডিঅ'ৰ লগত জড়িত হৈ থাকিব গতিকে এটা বস্তু আছিল আমাৰ আহিবলগা সন্তানটোৰ কাৰণে অনা হৈছে গতিকে কি হয় সকলো দেখাম চাই থাকিব আৰু এয়া হৈছে পিছদিনাখনৰ দৃশ্য ইয়াত দেখিছে ৰাতি 12:30 আসলতে মানুহজনে এটা ভিডিঅ' কৰি ৰাখিছিলে যেটো মোৰ হঠাতে মানে বিষ আহিলে গতিকে মই লগালগ এডমিট হ'ব লগা হ'ল জিবিমত আৰু এয়া হৈছে আমাৰ কেবিন আৰু এয়া হৈছে তাৰ পিছদিনাখনৰ দৃশ্য ৰাতিপুৱা যেহেতু মোক ডাক্তৰ ট্ৰিটমেন্ট কৰিলে আৰু যেটো আমাৰ ডাক্তৰ হলনি কৰিব লগা হ'ল গতিকে ডাক্তৰ দেৱজিৎ দত্তই আমাক তেওঁ আসলতে চেকআপ কৰিলে আৰু যেহেতু তাৰপিছত এয়া দেখিছেনে এতিয়া অলপ বিষ আহি আছে তথাপিও অকমান ভিডিঅ' ক্লিপ কৰি ৰাখিছে এনেদৰে কি হয় কি নহয় মনতটা বহুত ভয় এইখিনি সময় গতিকে সকলোৱে গম পায় আৰু যিসকল এনেকুৱা আসলতে দিন পাৰ কৰি আহিছে গতিকে কি হ'ল দেখাম গতিকে ভিডিঅ'ৰ লগত জড়িত হৈ থাকিব গোটেইখিনি যেটো ভিডিঅ' কৰি ৰখাটো সম্ভৱ নহয় যেটো মনত বহুত এটা ভয় কি হ'ব কি নহয় গতিকে চাই থাকিবচোন ভিডিঅ'টো শেষলৈকে চাই আছে চা চবকে চাইছে হ'ব এই লৈ যায় বলে গাড়ে